ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে যে তলৰ তালিকাখনৰ খালী ঠাইত y মান হ'ব ঠিক আছে তো x মান দিয়া আছে x মান 1 তেতিয়া y মান 32 আৰু x মান 2 হ'লে মানে y মান 16 আৰু x মান 4 হ'লে মানে y মান 8 আৰু x মান যেতিয়া 8 হয় তেতিয়া y মানটো কি হ'ব সেইটো আমাক উলিয়াব লাগে তো ইয়াৰ কথাটো এনেকুৱা ধৰণৰ হ'ব যেতিয়া আমি 1 এ 32 ডিভাইড কৰিম তেতিয়া 1 এ 32 ডিভাইড কৰিছোঁ 32 পাইছোঁ ঠিক আছে আৰু 2 এ যেতিয়া 32 ডিভাইড কৰোঁ তেতিয়া পাম 2 এ 32 ডিভাইড কৰিলে মানে 16 আৰু 4 এ যেতিয়া 32 ডিভাইড কৰিবা এইটো চালো 4 এ যেতিয়া 32 ডিভাইড কৰিম তেতিয়া পাম 8 তো 4 এ যেতিয়া 32 ডিভাইড কৰিছোঁ পাইছোঁ 8 তো 8 টো ইয়াত দিয়া আছে আৰু ঠিক এনেকৈ যেতিয়া 8 এ আমি এইটো 8 এ আমি যেতিয়া 32 ডিভাইড কৰিম 8 এ যেতিয়া 32 ডিভাইড কৰিম তেতিয়া পাম কিমান 4 তো 8 এ 32 4 যাব তো কাৰেক্ট আনসাৰ কিমান 4 সেকেন্ড কুৱেশ্যনটো আমাৰ দিছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় ঠিক আছে তো ফাৰ্ষ্ট অপশ্যনটো দিছে আমাক 441 সেকেন্ডটো দিছে 572 আৰু থাৰ্ডটো দিছে 576 এণ্ড ডিটো দিছে আমাৰ 729 তো আমি 729টো জানো এইটো আমাৰ বৰ্গ হ'ব কাৰণ সেইটো আমি গম পাওঁৱে আৰু এটা আমি জানো এইটো আমাৰ বৰ্গ সংখ্যা হয় ঠিক আছে এতিয়া থাকিলে আমাৰ এই দুটা সংখ্যাৰ ভিতৰত এটা দুটা নম্বৰ থাকিলে যে 576 এণ্ড 572 ওকে এই দুটা জানো 729টো জানো আমি কাৰ হ'ব 729টো হয় 27 ঠিক আছে 27 এণ্ড 441টো হয় আমাৰ 21 বৰ্গমূল স্কোৱাৰ যাৰ স্কোৱাৰ 729 এণ্ড 572 আৰু 576 আমি জানো যে 576ৰ আমাৰ বৰ্গৰ কি হয় 24 চ' 24 এইটো হ'ল আমাৰ 21ও হ'ল 24ও হ'ল আৰু 27ও হয় তো কিন্তু থাকি গ'ল কিন্তু 572 তো 572 আমাৰ বৰ্গ সংখ্যা নহয় ঠিক আছে 572 আমাৰ বৰ্গ সংখ্যা নহয় এতিয়া আমাৰ থাৰ্ড কুৱেশ্যনটো দিছে যদি m nৰ ঘনমূল তেন্তে nৰ মান হ'ব ঠিক আছে nৰ মান আমাৰ প্ৰথম দিয়া আছে এটা দিয়া আছে আমাৰ √m এটা b টো দিয়া আছে 3 * √m এণ্ড m কিউব এণ্ড d ভ্যালু দিয়া আছে m স্কোৱাৰ ঠিক আছে যদি ইয়াত কৈ দিছে যদি m nৰ ঘনমূল মানে m টো nৰ ঘনমূল যোনটো n আছে হেতু m কিউবৰ সমান ঠিক আছে ইয়াত আমাৰ প্ৰশ্নতে কৈ দিছে যে এতিয়া n টো ঠিক আছে এটো n কাৰ ইকুৱেল হ'ব m কাৰ যদি m nৰ ঘনমূল তেন্তে m ৰ মান কি হ'ব ঠিক আছে যদি কাৰ ঘনমূল nৰ কথা কৈছে তো ইয়াত মই n লিখিলোঁ nৰ ঘনমূল কোন হয় m তো m টো কি হ'ব কিউব ঠিক আছে কাৰ মান আমাক আৰু উলিয়াবও দিছে কি মান তেন্তে nৰ মান উলিওৱা কৈছে নাই তো ঠিক আছে n = m কিউব তো চি অপশ্যন ইজ কাৰেক্ট এতিয়া 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে 306 আৰু 657ৰ লসাগু হৈছে 22338 এতিয়া আমি উলিয়াব লাগে কি 102 আৰু 306 আৰু 657ৰ লসাগু কি হ'ব ঠিক আছে তো অপশ্যন দিয়া আছে এটা 102 এটা দিয়া আছে 22338 আৰু এটা দিয়া আছে 22338 * 3 এণ্ড ডিটো দিয়া আছে আমাৰ মানে 4 নম্বৰ অপশ্যন দিয়া আছে 22338 * 102 এতিয়া আমাৰ ইয়াত কথাটো কি হ'ল যেতিয়া এইটো 306 আৰু 657 দুটা দিয়া আছিলে তো তাৰ এলচিয়ামটো আছিলে এইটো যে 22338 তো এতিয়া কি কৰি দিলে এতিয়া আমাৰ 102 এটা লগ কৰি দিলে এড কৰি দিলে ঠিক আছে 102 এটা এড কৰি দিলে কাৰ লগত যাৰ এলচিয়াম আছিলে আগতে ঠিক আছে যাৰ এলচিয়াম আছিলে
আৰু সেইটো আমাৰ কনফিউজ হ'বৰ কাৰণে কি কৰিছে, এটা 102 এটা এড কৰিলে। তো সেই বস্তুটো আমাৰ এনেকুৱা ধৰণৰ এটা আইডিয়া লগাইছে যে ইয়াত চাওক, ইয়াত আমাৰ দুটাৰ এলচিয়ামটো দিয়া আছে 306 ইনটু মানে এলচিয়াম আৰু এলচিয়াম 657, এই দুটাৰ এলচিয়ামটো দিয়া আছে কিমান 22338, ঠিক আছে। তো এটা এড কৰিলে কি 102 306, 657, এই তিনিটাৰ আমাৰ এলচিয়ামটো লাগে এতিয়া, ঠিক আছে। এলচিয়ামটো লাগে। এটা কথা চাওক, এতিয়া এই 1022 এই আমাৰ 306ৰ আণ্ডাৰত আছে নাই। যেতিয়া আমাৰ এই দুটাৰ আমাৰ এলচিয়াম যদি উলিয়াব দিয়াহেঁতেন, আটাইতকৈ যোনটো ডাঙৰ সংখ্যা থাকে সেইটোৱে আমাৰ এলচিয়াম হ'লহেঁতেন নাই। যেনেকৈ এক্সাম্পলটো যেনেকৈ আমাৰ 2 আৰু 4ৰ আমাৰ যদি এলচিয়াম উলিয়াব দিয়ে, তেতিয়া এলচিয়ামটো কি হ'ব, আমাৰ 4 হ'ব। কি কাৰণে হ'ব, কাৰণ 2ৱে আমাৰ 4ক ডিভাইড যায়, ঠিক আছে। ঠিক সেনেকৈ 102ৱে আমাৰ 306ক ডিভাইড যায় নাই। 306ক কেইবাৰ ডিভাইড যাব, 3 বাৰ যাব। তো এই টাৰ্মটো আৰু এই টাৰ্মটোৰ এলচিয়াম যি আছিলে সেই এলচিয়ামটোৱে হ'ব। সেইটো এলচিয়াম কি আছিলে, সেই দুটাৰ এলচিয়াম কি আছিলে, এই দুটাৰ এলচিয়াম আছিলে আমাৰ 22338। 5 নম্বৰ কুৱেশ্যনটো আমাৰ কি দিছে, 5 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে দুটা উক্তি দিয়া আছে। উক্তি 1, ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সংখ্যা 8ৰ গুণিতকতকৈ 1 বেছি। উক্তিটোত কৈছে যে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সংখ্যাৰ 4 গুণিতকতকৈ 1 বেছি। তো অপশ্যন 1 কৈছে যে 1 আৰু 2 আমাৰ কি দুটাও সত্য। আৰু বিটোত কৈছে যে আমাৰ সত্য কিন্তু আমাৰ 2টো অসত্য। 1টো সত্য মানে উক্তি 1টো সত্য কিন্তু 2টো অসত্য। আৰু চিটোত কৈছে 1টো অসত্য কিন্তু সেইটো আমাৰ দ্বিতীয়টো সত্য। আৰু আমাৰ ডিটোত কৈছে 1 আৰু 2 দুয়োটাও আমাৰ কি অসত্য। তো এতিয়া কি হ'ল, এতিয়া আমি এই যুক্তিটো চালোঁ। যুক্তিটো চাওঁতে কি পালোঁ যে মইতো দুয়োটাও যুক্তি শুদ্ধ পাইছোঁ। তো দুয়োটা যুক্তি শুদ্ধ পাইছোঁ, তো আমাৰ অপশ্যন 1টো আমাৰ কাৰেক্ট হ'ব। চ' সেই অপশ্যন 1টো আমি কেনেকৈ কাৰেক্ট পালোঁ সেই ডিফিনেশ্যনটো চাম এতিয়া। সেই ডিফিনেশ্যনটো চাম মানে প্ৰথমটো কি কৈছিলে যে ধনাত্মক অযুগ্ম সংখ্যা কি হয় 2k + 1 আৰ্হিৰ বৰ্গ সংখ্যা 8 গুণিতকতকৈ 1 বেছি। সেইটো হয় নে নহয় চাম। তো তাত কি দিয়া আছিলে, আমাৰ 2k + 1 দিয়া আছে। চ' 2k + 1 আমাৰ বৰ্গ কৈছে যিহেতু, তো বৰ্গ কৰিলে মানে 2k হোল স্কোৱাৰ প্লাছ 2 ইনটু 2k ইনটু 1 প্লাছ 1 স্কোৱাৰ। তো ইয়াৰ ফৰ্মটো হ'ব আমাৰ কিমান, ইয়াৰ ফৰ্মটো হ'ব আমাৰ 4k স্কোৱাৰ প্লাছ 4k প্লাছ 1, ঠিক আছে। তো ইয়াত যদি মই 4টো কমন লৈ লওঁ, ইয়াত থাকিব কি k স্কোৱাৰ প্লাছ k থাকিলে 1। লেট আমি কি কৰিম, k স্কোৱাৰ প্লাছ k ইকুৱেল কি ধৰি ল'ম 2m। চ' 2m যেতিয়া আমি ধৰি ল'ম, তো ইয়াক আমি কি বনি যাব 2 ইনটু 2m প্লাছ 1। চ' ইট ইজ 8m প্লাছ 1। দিয়াৰ ফাৰ্ষ্ট যোনটো আমাৰ উক্তিটো দিয়া আছিলে, ফাৰ্ষ্ট উক্তিটো আমাৰ কাৰেক্ট। কেনেকৈ কাৰেক্ট, কাৰণ আমাৰ ইয়াত কি হৈছে 8 এটা কি হৈছে, আমাৰ 8 এটা ইয়াত মাল্টিপুল হৈছে। তো ইয়াত মাল্টিপুল হৈছে মানে 8ৰ গুণিতক কি কাতকৈতো 1 এটা বেছি। 8ৰ গুণিতকতকৈ কি কৈছিলে, 8ৰ গুণিতকতকৈ 1 বেছি। তো এইটো হৈ গ'ল। তো আৰু আমাৰ দ্বিতীয় উক্তিটো আমি ইয়াৰ পৰাই পাম। এণ্ড দ্বিতীয় উক্তিটো কি কৈছে, দ্বিতীয় উক্তিটো যদি মই 4 এটা কমন লৈ লওঁ, ইয়াত থাকিব কিমান 2m থাকিব। তো প্লাছ কি, চ' ইয়াত আমাৰ 2ৰ গুণিতক কি হৈ গ'ল, 2 গুণিতক 2 ইনটু m, 4 ইনটু মাল্টিপুল হৈছে 2mক।
তাৰপিছত প্লাছ কি 1 একেটা বেছি হৈছে নাই চ' এইটো কি ধনাত্মক অযুগ্ম সংখ্যাৰ 2k + 1 আৰ্হি বৰ্গ সংখ্যাৰ 4k + 4ৰ গুণিতকতকৈ 1 বেছি চ' 4ৰ গুণিতকতকৈ এইটো কি হৈ গ'ল 4ৰ গুণিতকতকৈ 1 বেছি চ' অপশ্যন 1 ইজ কাৰেক্ট